Hello everyone, Job Education Channel আপোনালোকক স্বাগতম জনাইছো। ইতিমধ্যে 2025 ৰ ভালেখিনি ভেকেন্সি মুকলি হৈছে য'ত আপোনালোকৰ 52000 কৈ অধিক পদ মুকলি হৈছে আৰু ইয়াতে আমি আলোচনা কৰিম পাঁচটা বিভাগৰ যিমানখিনি পদ আছে সকলোখিনি আলোচনা কৰা হ'ব য'ত কিছুমান ডিপাৰ্টমেন্টৰ আপোনালোকৰ পৰীক্ষা নহয় আৰু কিছুমান আপোনালোকৰ এক্সাম বেসড হ'ব আৰু কিছুমানৰ এক্সাম নহয় আৰু কিছুমান এপ্লাই কৰোঁতে আপোনালোকে এপ্লিকেশন ফিসও দিব নালাগে গতিকে সকলোখিনি সকলোকে চাব আৰু ইয়াতে আপোনালোকৰ 10, 12 আৰু গ্ৰেজুৱেট পাছ সকলে এপ্লাই কৰিব পাৰিব। বলক তেনেহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু চেনেলটো প্ৰথমবাৰ ভিজিট কৰিছে যদি নিশ্চয়ভাৱে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো যেহেতু আমি থ্ৰলি দিব বিচাৰিছোঁ সম্পূৰ্ণকৈ হাইলাইট কৰি দিম আপোনালোকক। এতিয়া যদি প্ৰথমতে আছে আপোনালোকৰ SBI ক্লাৰ্ক ৰিক্ৰুইটমেণ্ট মুকলি হৈছে য'ত আপোনালোকৰ নটিফিকেশ্যন আউট হৈছে 13735টা পোষ্ট অফ জুনিয়ৰ এছ'চিয়েটৰ কাৰণে পদ মুকলি হৈছে য'ত আপোনালোকে গ্ৰেজুৱেট পাছ হ'ব লাগিব। গ্ৰেজুৱেট যিকোনো আপোনালোকৰ হ'লেও হ'ব আৰ্ট ছায়েন্স কমাৰ্চ যিকোনো ল'ৰা ছোৱালী এপ্লাই কৰিব পাৰিব ইয়াতে অনলি গ্ৰেজুৱেট বিচাৰিছে। নেক্সট আছে SBI PO কাৰণে ইয়াতো আপোনালোকৰ 600টা পোষ্ট আছে প্ৰভিশ্যনেৰী অফিচাৰৰ কাৰণে ইয়াতো এপ্লাই কৰিব পাৰিব। লগতে RBI জুনিয়ৰ ইঞ্জিনিয়াৰৰ কাৰণে নটিফিকেশ্যন আউট হৈছে 11টা জুনিয়ৰ ইঞ্জিনিয়াৰ পোষ্ট আছে ইয়াতো এপ্লাই কৰিব পাৰিব আপোনালোকৰ আৰু লগতে নন টেকনিকেল যিটো আমাৰ DME হয় DME আপোনালোকে জানে 3130টা গ্ৰেড 3 নন টেকনিকেল পোষ্ট মুকলি হৈছে আৰু গ্ৰেড 4 কেতিয়া মুকলি হ'ব এই কেইদিনৰ ভিতৰত আপোনালোকৰ নটিফিকেশ্যন আহিব। তাৰ বাবে আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু আপুনি 3-4 দিনমান ৰখাৰ পাছতে যিখিনি আপোনালোকৰ গ্ৰেড 3 নন টেকনিকেল হ'ল আৰু তাৰপিছত গ্ৰেড 4 আহিব। নেক্সট আছিলে যিটো আপোনালোকৰ RRB ৰেলৱে গ্ৰুপ ডি ভেকেন্সি 2025 ইয়াতে নটিফিকেশ্যন আউট হৈছে 32,000কৈ চাকৰি মুকলি হৈছে য'ত আপোনালোকৰ ইয়াতে ITI লাগিব আৰু 10 পাছলৈ এপ্লাই কৰিব পাৰিব। নেক্সট আৰু এটা কথা হৈছে ইণ্ডিয়া পোষ্ট অফিচৰ নতুন ৰিক্ৰুইটমেণ্ট যিহেতু মই আপোনালোকক সেইদিনা দিছিলোঁ ইয়াতে 62,000কৈ অধিক এবাৰ পদ আহিব যিটো 2015 আপোনালোকৰ জানুৱাৰীতে নটিফিকেশ্যন আউট হ'ব। তাৰ বাবে আমাৰ চেনেলৰ লগত জইন হৈ থাকক আৰু অল টোটেল যিমানখিনি ভেকেন্সি আছিলে সকলো বিৱৰণ আপোনালোকে গম পাইছে তেতিয়াহ'লে ক'ত এপ্লাই হৈ আছে আৰু লগতে আপোনালোকৰ আহি আছে APSC জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্টৰ কাৰণে পদ মুকলি হৈছে যিটো নটিফিকেশ্যন আউট হৈছে আৰু লগতে ইয়াতে যদি চাই প্ৰথমতে ইণ্ডিয়ান এয়াৰফ'ৰ্চ ৰিক্ৰুইটমেণ্টটো মুকলি হৈছে নটিফিকেশ্যন আউট হৈছে 2500টা। লগতে যিটো আপোনালোকে ITBP ৰিক্ৰুইটমেণ্টটো মুকলি হৈছে যিটো আপোনালোকৰ হেড যিটো কোৱা হয় HC ৰিক্ৰুইটমেণ্ট য'ত আপোনালোকৰ নটিফিকেশ্যন আউট হৈছে 51টা মটৰ মেকানিকৰ কাৰণে। এইখিনি পদৰ সকলোখিনি এপ্লাই চলি আছে যিসকলে এপ্লাই কৰিম বুলি ভাবিছে নিশ্চয়কৈ এপ্লাই কৰিব পাৰে। লগতে আপোনালোকে জানে যিটো AOC ৰিক্ৰুইটমেণ্ট হয় আৰ্মি অৰ্ডেন্স ক্ৰপছ ট্ৰেডছমেন ফায়াৰমেন MTS আৰু অৰ্ডাৰ 723টা পোষ্ট আছে ইয়াতে বহুতে এপ্লাই কৰিব পাৰিব য'ত 10 পাছ সকলে ইয়াতো এপ্লাই কৰিব পাৰিব। গতিকে সোনকাল কৰক এইটো পোষ্টত এপ্লাই কৰিব আপোনালোকে সকলোখিনি লিংক ডেছক্ৰিপশ্যনত পাব আপোনালোকে এপ্লাই কৰিবৰ কাৰণে। লগতে আমাৰ টেলিগ্ৰাম চেনেলটো জইন হ'ব সকলো যিমানখিনি পদ আছিলে আপোনালোকৰ বিৱৰণ হাইলাইটটো দি দিয়া হৈছে ইয়াত যাতে 10 পাছ 12 পাছ আৰু গ্ৰেজুৱেট সকলোৱে যাতে এপ্লাই কৰিব পাৰে। লগতে যিখিনিয়ে আপোনালোকৰ গ্ৰেজুৱেটৰ কাৰণেও ভালেখিনি ভেকেন্সি ইয়াতে ৰিলিজ কৰিছে।